ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মেক্সৱেল থাৰ্মোডাইনামিক ৰিলেশ্যনখিনি আজি মই অকণমান পৰীক্ষাৰ সুবিধাৰ কাৰণে দেখাই দিব বিচাৰিছোঁ। চ' প্ৰথমতে আমি আৰম্ভ কৰোঁ ইণ্টাৰনেল এনাৰ্জিৰ পৰা। চ' আমি ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্সত কি পাইছোঁ, এই ইকুৱেশ্যনটো ক'ৰ পৰা আহিলে, ডি ইউ ইজ ইকুৱেল টু ডি কিউ মাইনাছ পি ডি ভি। দিছ ইজ নাথিং বাট ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্স। তোমালোকে প্ৰথম সূত্ৰটো পঢ়িছা যে প্ৰথম সূত্ৰটোত আমাৰ কি কৈছিলে, প্ৰথম সূত্ৰটো আছিলে আমাৰ ডি কিউ is equal to du plus dw. So dq কি হ'ল, dq হ'ল যে যিমান এনাৰ্জি সাপ্লাই কৰা হৈছে, that is the amount of heat energy supplied to the system, and du টো হৈছে change in internal energy, কিমান internal energy change হৈছে, and dw হৈছে amount of work done. So ইয়াৰ পৰা অকণমান ইফাল সিফাল কৰি লিখিলে আমাৰ কি হ'ব, ইকুৱেশ্যনটো আমাৰ কেনেকুৱা ধৰণৰ হ'ব যে du is equal to dq minus dw. আৰু অকণমান যদি আমি চেঞ্জ কৰিব বিচাৰোঁ, কেনেকৈ ধৰণে আমি চেঞ্জ কৰিব বিচাৰোঁ, যেনেকৈ ইয়াত কি আছে, ডি কিউৰ জেগাত টি ডি এছ আছে। এইটো ক'ৰ পৰা আহিলে, এইটো আমি চবেই জানো যে চেঞ্জ ইন ইণ্টাৰনেল এনাৰ্জি ডি এছ দেট ইজ ইকুৱেল টু ডি কিউ ডিভাইডেড বাই টি। চ' ইয়াৰ পৰা আমাৰ কি আহিলে, আমি ডি কিউ ইজ ইকুৱেল টু কি লিখিব পাৰোঁ, টি ইনটু ডি এছ। চ' সেইকাৰণে আমাৰ ইকুৱেশ্যনটোত কি আছে যে ডি ইউ that is equal to TdS minus PdV. So এইটো হ'ল ইকুৱেশ্যন নাম্বাৰ 2। চ' ক'ৰ পৰা আহিলে আমি গম পালোঁ যে ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্সৰ পৰা আহিছে, আমি তাতে এন্ট্ৰপিৰ কনচেপ্ট এটা লগাই দিছোঁ। চ' সেইকাৰণে এই ইকুৱেশ্যনটোৰ পৰা আমি কি গম পালোঁ যে ডি ইউ ইজ ইকুৱেল টু TdS মাইনাছ PdV। তাৰ মানে ইণ্টাৰনেল এনাৰ্জিটো কাৰ ওপৰত নিৰ্ভৰ কৰি আছে, যে ইণ্টাৰনেল এনাৰ্জিটো হৈছে S আৰু Vৰ এটা ফাংচন। চ' হোৱাট ইজ S? S হ'ল এন্ট্ৰপি, আৰু হোৱাট ইজ V? V হ'ল ভলিউম অফ দ্য চিষ্টেম। চ' সেইকাৰণে ইয়াত কি লিখিছে যে U ইজ এ ফাংচন অফ S, V। চ' S হ'ল আমাৰ এন্ট্ৰপি আৰু V হ'ল আমাৰ ভলিউম অফ দ্য চিষ্টেম। চ' সেইকাৰণে যিহেতু তোমালোকে জানা, আমি যেতিয়া দুটা বা তাতোতকৈ বেছি ভেৰিয়েবলৰ ওপৰত যদি আন এটা ভেৰিয়েবল নিৰ্ভৰ কৰি থাকে, তেতিয়া আমি পাৰ্চিয়েল ডিফাৰেঞ্চিয়েশ্যন ব্যৱহাৰ কৰোঁ। চ' সেইকাৰণে ইয়াত লিখিছে, যদি আমি ইণ্টাৰনেল এনাৰ্জি উইথ ৰেচপেক্ট টু এছ দেট ইজ এন্ট্ৰপি যদি ডিফাৰেঞ্চিয়েট কৰোঁ আৰু ভলিউমটো যদি কনষ্টেণ্ট ৰাখোঁ, তেতিয়াহ'লে আমি কি পাম, এই গোটেই ইকুৱেশ্যনখিনি ক'ৰ পৰা ওলাব, ইকুৱেশ্যন নম্বৰ 2ৰ পৰা ওলাব। চ' এতিয়া চাবা যে ইয়াত কি পাইছোঁ আমি, যে ইউ এটা ফাংচন হ'ল এছ আৰু ভি। এছ হ'ল এন্ট্ৰপি, ভি হ'ল ভলিউম। চ' সেইকাৰণে আমি এনেকৈ লিখিব পাৰোঁ ইউ ইজ এ ফাংচন অফ এছ কমা ভি। এতিয়া এই ফাংচনটোক যদি আমি কি কৰোঁ, ইউক যদি আমি ডেল ইউ ডিভাইডেড বাই ডেল এছ এন্ট্ৰপিৰ সাপেক্ষে যদি ডিফাৰেঞ্চিয়েট কৰোঁ, আৰু এই গোটেই প্ৰচেছটোত যদি আমি কি কনষ্টেণ্ট ৰাখিছোঁ, ভলিউম কনষ্টেণ্ট ৰাখিছোঁ, তেতিয়াহ'লে আমাৰ ইকুৱেশ্যন 2ৰ পৰা কি ওলাব, ভলিউম যদি কনষ্টেণ্ট হয়, তেতিয়াহ'লে ডি ভি ইকুৱেল টু কিমান হ'ব, 0 হৈ যাব। চেঞ্জ ইন ভলিউম ইজ ইকুৱেল টু 0 হৈ যাব। চ' ছেকেণ্ড পাৰ্টটো 0 হৈ গ'ল, আৰু ফাৰ্ষ্ট পাৰ্টটোৰ পৰা আমি কি পাম, উইথ ৰেচপেক্ট টু এছ কৰিলে, তেতিয়াহ'লে ইয়াৰ পৰা আমি অনলি কোনটো টাৰ্ম পাম, দেট ইজ ইকুৱেল টু টি। So del U by del S at constant volume, that will give you temperature T. একেধৰণে যদি আমি ইটোৰ পৰা চাওঁ, আকৌ যদি আমি ভলিউমৰ সাপেক্ষে যদি চাওঁ, del U by del V ভলিউমৰ সাপেক্ষে যদি আমি ডিফাৰেঞ্চিয়েট কৰোঁ, আমি আৰু এই প্ৰচেছটোত যদি আমি এন্ট্ৰপিটো কনষ্টেণ্ট লওঁ, এছ ইজ কনষ্টেণ্ট, তেতিয়াহ'লে কি পাম, এন্ট্ৰপি যদি কনষ্টেণ্ট হয়, তেতিয়াহ'লে ডি এছ ইকুৱেল টু কি হৈ যাব, চেঞ্জ ইন এন্ট্ৰপি ইকুৱেল টু 0 হৈ যাব। চ' 0 হৈ যোৱাৰ লগে লগে আমি কি পাম, উইথ ৰেচপেক্ট টু যিহেতু ভলিউম কৰিছোঁ, তেতিয়াহ'লে ইয়াৰ পৰা আমি কোনটো পাম, দেট ইজ ইকুৱেল টু মাইনাছ পি। চ' আমি দুটা ইকুৱেশ্যন ইয়াৰ পৰা পালোঁ। এটা হ'ল ডেল ইউ ডেল এছ এট কনষ্টেণ্ট ভলিউম দেট ইজ ইকুৱেল টু টি, আৰু ডেল ইউ ডেল ভি এট কনষ্টেণ্ট এন্ট্ৰপি দেট ইজ ইকুৱেল টু মাইনাছ পি। চ' এই দুটা ইম্পৰ্টেণ্ট ৰিলেশ্যন আমি পালোঁ ফ্ৰম ইণ্টাৰনেল এনাৰ্জি ইকুৱেশ্যনটোৰ পৰা, দেট ইজ ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্সৰ পৰা। তাৰপিছত যদি আমি চাব বিচাৰোঁ যে মেক্সৱেল ইকুৱেশ্যনটোলৈকে যদি যাব বিচাৰোঁ, এতিয়া ইয়াত চাবা এই দুইটা ইকুৱেশ্যন আমাৰ কাৰণে ইম্পৰ্টেণ্ট। কোনকেইটা ইকুৱেশ্যনকেইটা হ'ল ডেল ইউ, 1 মিনিট,
ইকুৱেশ্যন গিটা আমাৰ কোনগিটা হ'ল যে del u del s at constant v it is equal to t আৰু সেকেন্ডটো হ'ল যে del u del v at constant s that is entropy that is equal to minus v so এই দুটাৰ পৰা আমি লিখিবলৈ আমাৰ সহজ হ'ব তো কেনেকৈ হ'ব সেইটো বিষয়ে আহিব বিচাৰিছো এতিয়া ইয়াত চোৱা আমি কি কৰিম অলৰেডি এইটো আছে কোনটো আছে যে del u del s at constant v is equal to t ইয়াক আমি কি কৰিম with respect to আমি del v প্ৰথমতে আমি কি পাইছিলো যে u is a function of entropy আৰু volume তো গতিকে আমি কি কৰিম ইয়াত প্ৰথমতে এই ফাংচনটো প্ৰথমতে আমি কি কৰিম s ৰ সাপেক্ষে কৰিম বা v ৰ সাপেক্ষে কৰিম দেন আদাৰ ফাংচনটোৰ আদাৰ ভেৰিয়েবলটোৰ সাপেক্ষে যদি কৰোঁ ফৰ এক্সাম্পল আমি জানো যিকোনো এটা ফাংচন ইয়াক যদি মই প্ৰথমতে x ৰ সাপেক্ষে ডিফাৰেন্সিয়েট কৰিলোঁ তাক যিটো পালোঁ তাক যদি আকৌ মই y সাপেক্ষে del del y of এইটো লওঁ তেতিয়াহ'লে this will be equal to এনেকুৱা হ'ব অৰ্ডাৰটো নিৰ্ভৰ নকৰে এইটো এনেকুৱা ধৰণৰ হ'ব যে del f del y তো ইয়াৰ মিনিংটো কি যে প্ৰথমতে মই x ৰ সাপেক্ষে কৰিছোঁ তাক আকৌ যিটো পালোঁ তাক y সাপেক্ষে ডিফাৰেন্সিয়েট কৰিলোঁ সেইটো যিটো হ'ব প্ৰথমতে মই y সাপেক্ষে কৰোঁ তাক আকৌ x ৰ সাপেক্ষে ডিফাৰেন্সিয়েট কৰোঁ এই দুইটাৰ ভেলুটো একে হ'ব এইখিনি আমি জানো মেথছত আমি পঢ়িছোঁ যে কেনেকৈ এই বস্তুটো সমান হয় গতিকে এতিয়া আমি যিহেতু ফাংচনটো কি বুলি কৈছোঁ ফাংচনটো আমি কৈছোঁ that is u so u কাৰ ওপৰত নিৰ্ভৰ কৰি আছে s আৰু v ৰ ওপৰত নিৰ্ভৰ কৰি আছে গতিকে u যদি মই প্ৰথমতে s ৰ সাপেক্ষে ডিফাৰেন্সিয়েট কৰোঁ দেন তাক ভলিউমৰ সাপেক্ষে ডিফাৰেন্সিয়েট কৰোঁ সেইটো কাৰ সৈতে সমান হ'ব u তুমি প্ৰথম ভলিউমৰ সাপেক্ষে ডিফাৰেন্সিয়েট কৰা দেন আকৌ এন্ট্ৰপিৰ সাপেক্ষে ডিফাৰেন্সিয়েট কৰা সো সেইকাৰণে আমি ইয়াত কি লিখিব পাৰোঁ এইখিনিতে আমাৰ ইকুৱেশ্যনটো ইয়াৰ পৰাই ওলাব যে প্ৰথমতে আমি কি কৰিলোঁ আমাৰ ওচৰত মোহাৰি ল'ব লাগিব সো আমাৰ ওচৰত কি আছে যে আমাৰ ওচৰত আমি অলৰেডি ফাৰ্ষ্ট ল'টোৰ পৰা আমি কি পালোঁ দুটা পালোঁ কোন দুটা পালোঁ যে del u del s at equal to v constant v that is equal to t and del u del v at constant s that is equal to minus p সো সেইকাৰণে আমি কি কৰিম নেক্সট লাইনত আমি কি কৰিম যে del u del s এইটো আছিলে কনষ্টেণ্ট v ইয়াক আমি কাৰ সাপেক্ষে কৰিম ভলিউমৰ সাপেক্ষে কৰিম আৰু এই গোটেই প্ৰচেছটোত যেতিয়া ভলিউমৰ সাপেক্ষে মই ডিফাৰেন্সিয়েট কৰিছোঁ তেতিয়াহ'লে কনষ্টেণ্ট কি থাকিব কনষ্টেণ্ট থাকিব এন্ট্ৰপি আৰু ই কাৰ সৈতে সমান হ'ব ইয়াক মই লিখিলে নেক্সট কি আছিলে যে del u del v at constant s আছিলে গতিকে ইয়াক আকৌ মই কাৰ সাপেক্ষে কৰিম এন্ট্ৰপিৰ সাপেক্ষে কৰিম সো কেনেকুৱা হ'ব বস্তুটো যে del u del v এইটো মোৰ কনষ্টেণ্ট এন্ট্ৰপিৰ সাপেক্ষে আছিলে গতিকে ইয়াক মই এন্ট্ৰপিৰ সাপেক্ষে আকৌ এবাৰ ডিফাৰেন্সিয়েট কৰিম আৰু এই গোটেই প্ৰচেছটো কৰোঁতে মোৰ কনষ্টেণ্ট কি থাকিব গোটেই প্ৰচেছটোত মোৰ কনষ্টেণ্ট থাকিলে ভলিউম বুজি পালেনে কথাটো যে প্ৰথমতে মই del u del s at constant ভলিউম আছিলে তাক ভলিউমৰ সাপেক্ষে কৰিলোঁ প্ৰচেছটোত এন্ট্ৰপি মোৰ কি থাকিব কনষ্টেণ্ট থাকিব একেধৰণে মই del u del v কনষ্টেণ্ট s আছিলে তাক মই এন্ট্ৰপিৰ সাপেক্ষে ডিফাৰেন্সিয়েট কৰিলোঁ আৰু গোটেই প্ৰচেছটোত মোৰ কি কনষ্টেণ্ট থাকিব ভলিউম কনষ্টেণ্ট থাকিব তো গতিকে ইয়াৰ পৰা মই লিখি দিম যে del v যেটো আমি অলৰেডি পাইছোৱে ইয়াৰ ভ্যালুটো হ'ল t so this is equal to t process-টোত constant থাকিলে মোৰ s and that is equal to del del s আৰু ইয়াত পাম আমি minus p গতিকে minus p টো আমি আগলৈ লৈ ল'ব পাৰোঁ মাইনাছটো so del p del s আৰু গোটেই প্ৰচেছটোত মোৰ কনষ্টেণ্ট কি আছে কনষ্টেণ্টটো হ'ল মোৰ that is volume constant sorry
ভলিউম কনষ্টেণ্ট। তো গতিকে আমাৰ ইকুৱেশ্যনটো কি হ'ল যে এইটো ইকুৱেশ্যন del T del V at constant S that is equal to minus of del P del H at constant V. So this is known as first thermodynamic relation of Maxwell. So এইটোকে আমি কি বুলি কওঁ ফাৰ্ষ্ট থাৰ্মোডাইনামিক ৰিলেশ্যন অফ মেক্সৱেল। একেবাৰে সহজ। আমি আৰম্ভ কৰিছিলোঁ ক'ৰ পৰা মই আকৌ এবাৰ তোমালোকক আৰম্ভণিৰ পৰা দেখাই দিছোঁ। আৰম্ভ কৰিছিলোঁ আমি ইণ্টাৰনেল এনাৰ্জি ৰিলেটেড যোনটো ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্স আছিলে তাত আমি এন্ট্ৰপিৰ কনচেপ্টটো লগালোঁ। তাৰপিছত আমি জাষ্ট মেথমেটিকেল কেইটামান ৰিলেশ্যন ব্যৱহাৰ কৰি পেলাই আমি কি পালোঁ del U del S at constant V is equal to T del U del V at constant S is equal to minus of P. Then আকৌ আমি ইয়াতে মেথছৰ এটা আমি যিটো ডিফাৰেঞ্চিয়েশ্যন ছেকেণ্ড অৰ্ডাৰ ডিফাৰেঞ্চিয়েশ্যন আমি লৈছোঁ কিন্তু সেইটো অৰ্ডাৰৰ ওপৰত নিৰ্ভৰ নকৰে। প্ৰথমতে তুমি ভিৰ সাপেক্ষে কৰা তাৰপিছত এছৰ সাপেক্ষে লোৱা সেইটো প্ৰথমতে এছৰ সাপেক্ষে কৰা তাৰপিছত ভিৰ সাপেক্ষে লোৱা দুইটা ইকুৱেল। চ' তাৰ পৰা আমি কি পালোঁ যে ফাৰ্ষ্ট থাৰ্মোডাইনামিক ৰিলেশ্যন অফ মেক্সৱেল and that is equal to del T by del V at constant S that is equal to minus of del P by del S at constant volume. একেধৰণে আমি বাকীখিনি ৰিলেশ্যনো উলিয়াব পাৰোঁ। তাৰ পাছতে আমাৰ নেক্সট ইম্পৰ্টেণ্ট ইকুৱেশ্যনটো আছিলে that is related about enthalpy. So enthalpy H is equal to ইয়াতে আমি লিখোঁ enthalpy H is equal to U plus P into V. So U plus P into V. So U to হ'ল আমাৰ internal energy, P হ'ল pressure, V হ'ল volume. So ইয়াৰ পৰা এগেইন আমি মেথছৰ ইকুৱেশ্যনে লগাম। ইয়াক যদি ডিফাৰেঞ্চিয়েট কৰোঁ DH that is equal to DU plus PV দুটা টাৰ্ম আছে যিহেতু তাৰ পৰা দুটা আহিব PdV plus VdV. So Hক মই ডিফাৰেঞ্চিয়েট কৰিলোঁ that is DU plus PdV plus VdV. এগেইন আমি আকৌ ইয়াতে কি কনচেপ্ট ব্যৱহাৰ কৰিম যিটো আমাৰ DQ কনচেপ্ট আছিলে। That means আমি যদি ইয়াৰ পৰা চাওঁ DU plus PdV এইটো ফাৰ্ষ্ট ল গতিকে DH is equal to হ'ব DQ plus VdV। তাৰপিছত আমি DQ জেগাত আকৌ কি লিখি দিব পাৰিম প্ৰথমতে আমি প্ৰথম লটো পঢ়োঁতে আমি পাইছিলোঁ যে DQ জেগাত আমি লিখি দিব পাৰিম TDS। চ' গতিকে আমাৰ DH is equal to কিমান হ'ল TDH DS plus VdV। চ' একেধৰণে যদি আমি আগৰ কনচেপ্টলৈ লগাওঁ তেতিয়াহ'লে মোৰ এইবাৰ এইটো চোৱা যে H কাৰ ওপৰত নিৰ্ভৰ কৰিছে নিৰ্ভৰ কৰিছে এছৰ ওপৰত নিৰ্ভৰ কৰিছে পিৰ ওপৰত। গতিকে আমি কি লিখিম H is a function of entropy S and P হ'ল pressure। তো আকৌ আগৰ ধৰণে আমি যদি কনচেপ্টটো লগাওঁ কি কনচেপ্ট লগাব লাগিব কনচেপ্টটো হ'ল del H বাই ইয়াক যদি আমি এছৰ সাপেক্ষে ডিফাৰেঞ্চিয়েট কৰোঁ প্ৰেছাৰটো যদি আমি কনষ্টেণ্ট লওঁ তেতিয়াহ'লে প্ৰেছাৰ কনষ্টেণ্ট ল'লে আমাৰ কি হ'ব এই টাৰ্মটো আমাৰ 0 হৈ যাব চেঞ্জ ইন প্ৰেছাৰ গতিকে বাকী কি থাকিব that is equal to T। So del H by del S at constant P that is equal to কিমান পালোঁ temperature। Similarly যদি মই del H by del P কৰোঁ আৰু প্ৰচেছটোত মই যদি এন্ট্ৰপি কনষ্টেণ্ট লওঁ তেতিয়াহ'লে মই কি পাম এন্ট্ৰপি যদি কনষ্টেণ্ট হয় তেতিয়াহ'লে DS টাৰ্মটো 0 হৈ যাব তেতিয়াহ'লে মোৰ অনলি কি থাকিব ভলিউম। চ' দুটা পালোঁ del H by del S at constant P is equal to temperature T del H by del P at constant entropy that is equal to volume V। গতিকে এই দুটা আমি ইয়াৰ পৰা পালোঁ। তো একেধৰণে যদি আমি ইয়াক আকৌ এক্সটেণ্ড কৰোঁ কোনটোৰ পৰা এক্সটেণ্ড কৰিব লাগিব যেনেকৈ আমি ছেকেণ্ড অৰ্ডাৰ ডেৰিভেটিভটো লৈছিলোঁ পাৰ্চিয়েল ডিফাৰেঞ্চিয়েশ্যনৰ ক্ষেত্ৰত কোনখিনিলৈকে আহিব ইয়াতে চোৱা এইটো হ'ল টাৰ্মটো। চ' আমাৰ ওচৰত দুটা ইকুৱেশ্যন আছে ইকুৱেশ্যন দুটা আমাৰ কোন দুটা ইকুৱেশ্যন দুটা হ'ল এই দুটা কি যে del H by del S at constant P that is equal to T আনটো হ'ল del H by del P at constant S that is equal to V। এই দুটা ইকুৱেশ্যন হ'ল
গতিকে ইয়াক মই সেকেন্ড অৰ্ডাৰ বনাম কেনেকে ইয়াত আছে s ৰ সাপেক্ষে গতিকে মই p সাপেক্ষে কৰিম সো প্ৰথমতে এইটো লিখি লওঁ যে del h by del s এইটো আছিলে মোৰ কনস্ট্যান্ট p এই গোটেই টাৰ্মটোক মই কাৰ সাপেক্ষে ডিফাৰেন্সিয়েট কৰিম প্ৰেসাৰৰ সাপেক্ষে কৰিম আৰু গোটেই প্ৰক্ৰিয়াটোত মই কি কনস্ট্যান্ট ৰাখিম এন্ট্ৰপি যেহেতু দুটাই আছে এটা হ'ল এন্ট্ৰপি আৰু আনটো হ'ল p কাৰণ h টো কাৰ ওপৰত নিৰ্ভৰ কৰি আছে এন্ট্ৰপি s ৰ ওপৰত নিৰ্ভৰ কৰি আছে আৰু p ৰ ওপৰত নিৰ্ভৰ কৰি আছে ইকুৱেল টু কাৰ হ'ব আমি প্ৰথমতে প্ৰেসাৰৰ সাপেক্ষে লওঁ del h by del p প্ৰচেছটোত কনস্ট্যান্ট কি আছিলে s আছিল আৰু ইয়াক কাৰ সাপেক্ষে কৰিম আনটো কোৱান্টিটি কি হ'ল এন্ট্ৰপি del s আৰু এই গোটেই প্ৰচেছটোত মই কনস্ট্যান্ট কি ৰাখিম তেতিয়াহ'লে কনস্ট্যান্ট ৰাখিম মই প্ৰেসাৰ তো গতিকে আমাৰ কি হ'ব নেক্সট লিখি দিলে del p অফ এইটো আমি পাই থৈছো টেম্পাৰেচাৰ T প্ৰচেছটোত কনস্ট্যান্ট আছে মোৰ এন্ট্ৰপি S নেক্সট del S এই গোটেইখিনি মাজৰখিনি স্কুৱেৰ ব্ৰেকেটৰ সমান ইকুৱেল টু মোৰ হ'ল ভলিউম V আৰু প্ৰচেছটোত মোৰ কনস্ট্যান্ট থাকিলে So this is another Maxwell equation এইটো হ'ল থাৰ্ড Maxwell relation থাৰ্ড ৰিলেশ্যন অফ Maxwell তো গতিকে আমি দুটা পালো এটা হ'ল ইন্টাৰনেল এনাৰ্জিৰ পৰা পালো ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্সৰ পৰা পালো নেক্সটটো আমি এনথালপিৰ পৰা পালো H is equal to U plus PV so একেধৰণে আমি বাকি কিটা Maxwell ৰিলেশ্যনো আমি উলিয়াব পাৰো নেক্সট পইণ্টটো আহিলে হেলমনছ ফ্ৰী এনাৰ্জি ফাংচন so হেলমনছ ফ্ৰী এনাৰ্জি ফাংচন বুলি আমাৰ আন এটা থাৰ্মোডাইনামিক ভেৰিয়েবল আছে so সেই ভেৰিয়েবলটোৰ পৰা আমি কি কৰিব পাৰো যে Maxwell another Maxwell equation এটা আমি উলিয়াব পাৰো so হেলমনছ এনাৰ্জি ইকুৱেশ্যনটো ফ্ৰী এনাৰ্জি ইকুৱেশ্যনটো এইখিনি তোমালোকে অকমান চাই ল'বা ক'ৰ পৰা আহিলে জাষ্ট মই Maxwell ইকুৱেশ্যনটোৰ ওপৰত ফ'কাছ কৰিব বিচাৰিছো so গতিকে আমাৰ হেলমনছ ফ্ৰী এনাৰ্জিটো কেনেধৰণে ডিফাইন কৰা হয় that is equal to F is equal to U minus TS ওপৰখিনি সহজ তোমালোকে অকমান চাই ল'লে গম পাবা ক'ৰ পৰা আহিলে হেলমনছ ফ্ৰী এনাৰ্জিটো মই জাষ্ট Maxwell ইকুৱেশ্যনৰ ওপৰত আহিব বিচাৰিছো পৰীক্ষাৰ সুবিধাৰ কাৰণে মই শৰ্টলি এই ভিডিঅ'টো তোমালোকলৈ বনাই দিলো যিহেতু ক্লাছৰ সময়ত আমি পোৱা নাই ক্লাছত আমি এইখিনি বস্তু ডিছকাছ কৰিব পৰা নগ'ল যিহেতু পৰীক্ষা খুব সোনকালে দিলে তো সেইকাৰণে Maxwell ইকুৱেশ্যন কেইটা ইম্পৰ্টেঞ্চটো এইকাৰণে আছে পৰীক্ষাত খুব এইকেইটা উলিয়াবলৈ আহে চ' গতিকে মই ফ'কাছ কৰিব বিচাৰিছো Maxwell ৰিলেশ্যন কেইটাৰ ওপৰত তো গতিকে free energy that is Helmholtz free energy equation to হ'ল F is equal to U minus TS so গতিকে ইয়াক আকৌ মই যদি ডিফাৰেন্সিয়েট কৰো dF that is equal to du minus ইয়াৰ পৰা দুটা টাৰ্ম আহিব TdS minus SDT দুটা টাৰ্ম আহিব so গতিকে এইটো ইয়াত যে দেখাইছে dF is equal to du minus TdS minus SDT গতিকে আকৌ আমি সেই ইকুৱেশ্যনটো আমি ব্যৱহাৰ কৰিব পাৰো কোনটো ইকুৱেশ্যন আছিলে ইকুৱেশ্যনটো হ'ল আমি dq that is equal to du plus dw so ইয়াৰ পৰা dq জেগাত মই লিখি দিম tds অলৰেডি ক'ৰ পৰা আহিলে তোমালোকক দেখালো dw so du minus tds ইয়াৰ জেগাত মই লিখি দিব পাৰিম ইয়াৰ জেগাত কি লিখি দিব পাৰিম du minus tds that is equal to minus dw গতিকে minus dw আহিলে so dw আকৌ আমি জানো that can be written as minus p into dv গতিকে আমাৰ ইকুৱেশ্যনটো কি হৈ যাব ইকুৱেশ্যনটো হ'ল এইটো যে df is equal to du minus tds আছিলে তাৰ জেগাত মই du minus tds ৰ জেগাত লিখি দিম minus dw আৰু minus dw জেগাত মই লিখিব পাৰো minus pdv তো গতিকে আলটিমেটলি আমাৰ ইকুৱেশ্যনটো হ'ব যে কি ইকুৱেশ্যন হ'ব যে df that is equal to minus pdv minus sd তাৰ মানে হেলমনছ ফ্ৰী এনাৰ্জি যোনটো আছিলে F এইটো কাৰ ওপৰত নিৰ্ভৰ কৰিছে
F is a function of volume, it will volume and it will temperature. So F is a volume of function of volume and temperature. Here this one. F is a function of volume and temperature. Temperature to our likha ase eko kotha nohai. So etia again agor dhorone jodi ami equation khini likhu keneke dhorone likhim je del F iyak jodi moi volume or sapekshe differentiate koru process to tetia hole constant ki thakibo temperature দুটাই আছে সো প্রথম ভলিউমৰ সাপেক্ষে লৈছো টেম্পারেচাৰ কনস্ট্যান্ট সো টেম্পারেচাৰ যদি কনস্ট্যান্ট ৰাখো তেতিয়া হলে কি পাম টেম্পারেচাৰ কনস্ট্যান্ট ৰাখিলে এই টাৰ্মটো 0 হৈ যাব এন্ড আমি কি পাম অনলি প্ৰেসাৰ পাম সিমিলাৰলি আকৌ যদি আমি লিখো যে f যদি আমি কাৰ সাপেক্ষে কৰো টেম্পারেচাৰ গল এবাৰ আমি ভলিউমৰ সাপেক্ষে কৰো ভলিউম কৰিলো সৰি টেম্পারেচাৰ সাপেক্ষে যদি কৰো del del t process to constant কি ৰাখিম constant ৰাখিম ভলিউম তেতিয়া হলে ইয়াৰ পৰা কি পাম ভলিউম যদি constant ৰাখো এই টাৰ্মটো ফাৰ্স্ট টাৰ্মটো 0 হৈ যাব and from that is equal to minus of that is s sorry ইয়াতে মই মাইনাস সাইনটা দিয়া নাই মাইনাস p হ'ব ইয়াৰ পাছত দুইটাৰে যেটো মাইনাস টাৰ্মটো আছে তো প্ৰথম ভলিউমৰ সাপেক্ষে কৰিলো টেম্পারেচাৰ কনস্ট্যান্ট ৰাখিলো সেকেন্ড পাৰ্টটো 0 হৈ গল তাৰ পৰা মই মাইনাস p পালো again টেম্পারেচাৰ সাপেক্ষে কৰিলো ভলিউম কনস্ট্যান্ট ৰাখিলো তাৰ পৰা মাইনাস s পালো সো দুটা ইকুৱেচন আমি পালো del f by del v at constant t temperature that is equal to minus p second equation to hold del f by del t at constant volume that is equal to minus of s now again আকৌ আমি second order derivative concept to যদি লগাও কেনেকৈ লগাম অলৰেডি তোমালোকে গম পোৱা হৈছা যে ভলিউম আছে গতিকে মই প্ৰথম তাৰ ভলিউমত থকাটোক আমি মই নেক্সট টেম্পারেচাৰ সাপেক্ষে কেনেকৈ del t টেম্পারেচাৰ সাপেক্ষে কৰিলো কৰোতে ইয়াতে মই কি ৰাখিলো প্ৰথম টাৰ্মটো কি আছিল del f by del v এটো কিহত আছিল কনস্ট্যান্ট টেম্পারেচাৰ আছিল গোটেই প্ৰসেসটো কৰোতে মই কি কনস্ট্যান্ট ৰাখিম তেতিয়া হলে কনস্ট্যান্ট ৰাখিব লাগিব that is equal to v ভলিউম কনস্ট্যান্ট ৰাখিব লাগিব equal to right side to লিখোতে কেনেকৈ ৰাখিম right side কি আছে right side আছে 1 second মই মোহাৰি লওঁ okay গতিকে right side কি আছে right side আছে del f by del t এটো মই আগতে লিখি ললো at constant কি আছিল ভলিউম আছিল ইয়াক মই এতিয়া কিহৰ সাপেক্ষে কৰিম ভলিউমৰ সাপেক্ষে কৰিম আৰু প্ৰসেসটোত মই কনস্ট্যান্ট কি ৰাখিম প্ৰসেসটোত কনস্ট্যান্ট ৰাখিব লাগিব তোমাৰ টেম্পারেচাৰ তো গতিকে দুইটা মিলাই পেলাই লিখিলে কি হ'ব মিলাই পেলাই লিখিলে হ'ব del f by del v at constant t that is equal to minus p আৰু এইফালে কি আছে del f by del t at constant v that is equal to minus s তো গতিকে দুইটা মিলাই দিলে মই কি হ'ব এই ইকুৱেচনটো আমি পাই যাম এই ইকুৱেচনটো কি যে del s আছিল নহয় জানো del f by del v at constant t কিমান আছিল সৰি এটো p আছিল প্ৰথম টাৰ্মটো p আহিব that means del one প্ৰথম টাৰ্মটো কি আহিব যে del p by del t মাইনাস দুইটাৰে আছে গতিকে দুইটা সাইডৰ পৰা মাইনাসটো উঠি যাব উঠি গলে del p by del t at constant v that is equal to কাৰ সৈতে সমান হ'ব that is del s by del v at constant t so গতিকে হেলমছ ফ্ৰী এনাৰ্জি ইকুৱেচনৰ পৰা আমি আন এটা ম্যাক্সওয়েল ৰিলেশন পালো সেইটো হল that is second মনত ৰাখিবা প্ৰথমটো আছিল ফাৰ্স্ট সেকেন্ডটো হল থাৰ্ড তাৰ পিছতো আমি আকৌ পালো সেকেন্ড ইকুৱেচন তো তিনিটা ইকুৱেচন পালো একেবাৰে ফাইনালি আমি আন এটা ইকুৱেচন পাম এটো কৰ পৰা পাম that will be from Gibbs potential function g so গতিকে Gibbs potential functionৰ পৰা আমি আন এটা ইকুৱেচন পাম একে ধৰণে গোটেইখিনি কনসেপ্ট আমি ব্যৱহাৰ কৰিলে কোনটো ইকুৱেচন পাম যে that is equal to this
চ' এই লাষ্টৰ ইকুৱেশ্যনটো মই তোমালোকৰ কাৰণে হোমৱৰ্ক হিচাপে থলোঁ। প্ৰথম তিনিওটা ইকুৱেশ্যন মই দেখালোঁ, সেইখিনি তোমালোকে পঢ়িবা। পঢ়ি একেবাৰে লাষ্টত গিভছ ফ্ৰী এনাৰ্জি ইকুৱেশ্যনটোৰ পৰা ফ'ৰ্থ থাৰ্মোডাইনামিক ৰিলেশ্যনটো উলিয়াবা। গতিকে আশা কৰোঁ এইটো ভিডিঅ'ৰ পৰা তোমালোকৰ অলপ হ'লেও সুবিধা হ'ব। তোমালোকে মেক্সৱেল ৰিলেশ্যনখিনি কেনেকৈ উলিয়াই, যিহেতু এইটো ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট, পৰীক্ষাত খুব আহি থাকে। গতিকে তিনিওটা তোমালোকক মই দেখালোঁ। 4 নম্বৰটো গিভছ ফ্ৰী এনাৰ্জিৰ পৰা তোমালোকে ট্ৰাই কৰিবা, আৰু নোৱাৰিলে মোক কণ্টেক্ট কৰিলে হ'ল। থেংক ইউ।